হিমন্ত মামা আমাৰ পকা স্কুল লাগে ইয়াত পঢ়িম অসুবিধা হৈছে আৰু আমাৰ আন্তঃগাঁথনিৰ ধন কিছু খৰচ কৰি ধৰি লওক এই গৃহটি অস্থায়ীভাৱে নিৰ্মাণ কৰি লৈছোঁ আৰু প্ৰায় 5 বছৰ হৈ গৈছে আমাৰ এই গৃহটি নিৰ্মাণ কৰা আৰু এই 5 বছৰ দিনে আমি এনেদৰে পাঠদান কৰি আছোঁ। ডক্টৰ ৰণোজ পেগুৰ গৃহ জিলা ধেমাজিৰ এখন বিদ্যালয়ৰ প্ৰাথমিক বিদ্যালয়ৰ পৰিৱেশ দেখুৱাবলৈ মই এই মুহূৰ্তত উপস্থিত আছোঁ ধেমাজি শিক্ষাখণ্ডৰ অধীনস্থ মেৰদেবেৰা প্ৰাথমিক বিদ্যালয়ত আৰু মোৰ কেমেৰাৰ সতীৰ্থই প্ৰথমতে দেখুৱাব কি ধৰণে এখন প্ৰাথমিক বিদ্যালয়ত এনেধৰণে এতিয়া বিদ্যালয় গৃহৰ অভাৱৰ বাবে এনেধৰণে এটা জৰাজীৰ্ণ গৃহত পাঠদান কৰিবলগীয়া হৈছে। ক'ব লাগিব যে এটা পকী বিল্ডিং থকা স্বত্তেও কিন্তু ইয়াত ছাত্ৰ ছাত্ৰীৰ যি প্ৰয়োজনীয় সংখ্যা সেই সংখ্যাত পূৰাব নোৱাৰি ইয়াত এটা জৰাজীৰ্ণকৈ তেওঁলোকে বাঁহৰ ঘৰ নিৰ্মাণ কৰি ল'বলগীয়া হৈছে আৰু এনেধৰণে এতিয়া শিক্ষাদানত ব্যস্ত আছে এজন শিক্ষক। মই তেখেতৰ ওচৰলৈ পোনপটীয়াকৈ যাব বিচাৰিছোঁ। আমি দেখিছোঁ যে এখন শিক্ষামন্ত্ৰীৰ গৃহ জিলাৰ এখন বিদ্যালয় মেৰদেবেৰা প্ৰাথমিক বিদ্যালয় এই বিদ্যালয়খন কেতিয়াৰ পৰা এনেকুৱা ধৰণৰ হৈ আছে আপোনালোকে কেনেকৈ পাঠদান কৰিবলগীয়া হৈছে? হয়, এই বিদ্যালয়খনৰ যেতিয়াৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি পালে তেতিয়াৰ পৰা আমাৰ সমস্যাৰ সৃষ্টি হৈ আহিছে আৰু সেই অনুপাতে মই ৰাইজৰ লগত আলোচনা কৰি আৰু আমাৰ আন্তঃগাঁথনিৰ ধন কিছু খৰচ কৰি ধৰি লওক এই গৃহটি অস্থায়ীভাৱে নিৰ্মাণ কৰি লৈছোঁ আৰু প্ৰায় 5 বছৰ হৈ গৈছে আমাৰ এই গৃহটি নিৰ্মাণ কৰা আৰু এই 5 বছৰ দিনে আমি এনেদৰে পাঠদান কৰি আছোঁ। বিদ্যালয় আন্তঃগাঁথনি ধন একো চৰকাৰে দিয়া নাই নেকি? আন্তঃগাঁথনি ধন আমাক দিছে। আন্তঃগাঁথনি ধনৰ ধৰি লওক বৰ্তমান সময়ত আন্তঃগাঁথনি ধনৰ যি বৈদ্যুতিক বিল দিব লাগে সেই বৈদ্যুতিক বিল দিয়াতে আপোনাৰ তাৰে সিংহভাগ খৰচ হৈ যায় আৰু ধৰি লওক অন্যান্য বিভিন্ন কাম কৰিব লগা থাকে। গতিকে সেইখিনিত আমি আন্তঃগাঁথনি ধনেৰে এখনটো পূৰ্ণাংগ স্কুল কেতিয়াও সম্ভৱ নহয় কাৰণ কেলৈ আন্তঃগাঁথনি ধন কেতিয়াবা 25,000 আহে কেতিয়াবা ধৰি লওক তাতকৈ অকণ বেছি আহে। গতিকে সেইকণ পইচাৰে আমি এখন বিদ্যালয় গৃহ নিৰ্মাণ কৰা কেতিয়াও সম্ভৱ নহয়। আমি দেখিছোঁ আপোনালোকৰ বিদ্যালয়ত প্ৰায় 104জন ছাত্ৰ ছাত্ৰী আছে। শিক্ষক কেইজন আছে আৰু কেনেকৈ চলাইছে আপোনালোকে? আমাৰ শিক্ষক 2জন আছে। আমি 2জনে তেনেকৈ ভাগ কৰি আমি যেনে তেনে মুঠতে চলাই গৈ আছোঁ। এই ক্ষেত্ৰত মই ক'ব বিচাৰোঁ যে ছাত্ৰ ছাত্ৰীসকলে যি গুণগত শিক্ষা পাব লাগিছিলে শিক্ষকৰ যি আমাৰ সমস্যা সেই সমস্যাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে গুণগত শিক্ষাৰ পৰা লাভ কৰাৰ পৰা বঞ্চিত হৈছে বুলি মই ক'ব বিচাৰোঁ। যেতিয়া অতিপাত গৰম হয় কেনেকৈ পঢ়ায় আপোনালোকে বিদ্যালয়ত? যে এতিয়া ধৰি লওক কিছুদিনৰ আগতে যেতিয়া গৰম হৈছিলে অত্যন্ত গৰম হৈছিলে তেতিয়া আমি ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়ৰ চৌহদত থকা গছৰ তললৈ উলিয়াই নি তাতে আমি শিক্ষা হয়। এই দেখা গৈছে যে এনেধৰণে এতিয়া প্ৰচণ্ড গৰমত যদি বিদ্যালয় চলাবলগীয়া হয় তেনেহ'লে তেওঁলোকে খেলপথাৰলৈ নিবলগীয়া হয় ল'ৰা ছোৱালীক আৰু গছৰ তলত পাঠদান কৰা বুলি জানিবলৈ দিছে এই বিদ্যালয় শিক্ষক। মোৰ সৈতে কণমানি ছাত্ৰ আছে তেওঁলোকে অধ্যয়নত ব্যস্ত আছে। মই পোনে পোনে তোমাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। কি নাম তোমাৰ? মইনাজ্যোতি কাৰ্ডং। তোমালোকৰ বিদ্যালয়খন দেখিছোঁ যে এখন ধুনীয়া বিদ্যালয় আছে ওচৰতে কাষতে ধুনীয়া বিল্ডিং আছে তোমালোকে ইমান ভগা চিগা ঘৰত পঢ়িবলগীয়া হৈছে কি ক'বা? হিমন্ত মামা আমাৰ পকা স্কুল লাগে ইয়াত পঢ়িম বৰ গৰম অসুবিধা হৈছে তোমালোকৰ? হয়, ইয়াৰ ছাত্ৰ ছাত্ৰীসকলেও তেওঁলোকে কৈছে যে এটা ভাল বিল্ডিঙৰ প্ৰয়োজন তেওঁলোকক ভাল বিল্ডিং লাগে বুলি তেওঁলোকে কৈছে। মোৰ সৈতে উপস্থিত আছে এই বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি আপুনি। হয়, কি ক'ব আপোনালোকে চৰকাৰৰ পৰা একো বিচৰা নাই নেকি? বিচাৰিছোঁ ছাৰ। আমি বহুতবাৰ ট্ৰাই কৰিছোঁ যে বিধায়ক মহোদয়লৈ আমি দৰখাস্ত দিছোঁ বা DC অফিচলৈ দিছোঁ। আমি আমাৰ মিচিং অট'নমাছ কাউন্সিল জহান ছাৰ দেৱলৈও আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ কিন্তু আজি পৰ্যন্ত আমাক পকীঘৰ নিৰ্মাণৰ ক্ষেত্ৰত বা আমাৰ শিক্ষকৰ ক্ষেত্ৰত আমি বঞ্চিত হৈ আছোঁ। আপোনালোকৰ এই বিদ্যালয়খন মিচিং অধ্যুষিত অঞ্চলত পৰে আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ যথেষ্ট ভূমিকা আছে তেওঁলোকে একো ইনিচিয়েটিভ লোৱা নাই নেকি? নাই পোৱা ছাৰ।
হয় দেখা গৈছে যে শিক্ষামন্ত্ৰী গৃহ জিলা ধেমাজি শিক্ষাখণ্ডৰ অধীনস্থ পিপলগুৰি যি মেৰদেবেৰা স্কুল মেৰদেবেৰা প্ৰাথমিক বিদ্যালয়ত 104জন ছাত্ৰ ছাত্ৰী বৰ্তমান শিক্ষাদানত ব্যস্ত শিক্ষা গ্ৰহণ কৰি আছে আৰু সমান্তৰালভাৱে 2জন শিক্ষাগুৰুৱে এই বিদ্যালয়খন পৰিচালনা কৰিবলগীয়া হৈছে ইয়াত শিক্ষকৰ অভাৱ দেখা গৈছে লগে লগে দেখা গৈছে ইয়াৰ যি আন্তঃগাঁথনি বিদ্যালয়ৰ প্ৰাথমিক বিদ্যালয়ৰ যি ছাত্ৰ ছাত্ৰীৰ বাবে আন্তঃগাঁথনিৰ প্ৰয়োজনীয় আন্তঃগাঁথনিৰ প্ৰয়োজন আছিল সেই আন্তঃগাঁথনি এতিয়া নাই নথকাৰ বাবে তেওঁলোকে যথেষ্ট অসুবিধাৰ মাজে এনেধৰণে পাঠ গ্ৰহণ কৰিবলগীয়া হৈছে আৰু সেয়ে তেওঁলোকে অনুৰোধ জনাইছে যে যিহেতু শিক্ষামন্ত্ৰীগৰাকী ধেমাজি জিলাৰে আৰু সেই ক্ষেত্ৰত তেওঁলোকে জোনাই সমষ্টিৰ অন্তৰ্গত যি মেৰদেবেৰা প্ৰাথমিক বিদ্যালয় আছে মেৰদেবেৰা প্ৰাথমিক বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে এটা সুন্দৰ বিদ্যালয় গৃহ তেওঁলোকক প্ৰদান কৰিব লাগে বুলি তেওঁলোকে আমাক জানিবলৈ দিছে